Hello. Hello everyone. সকলো আছেনে? এই বাইরে পাপা তাই গাখীৰ অকমান দি দিয়কচোন। এই তাই পাপা গাখীৰ অকমান দি দিয়কচোন। একবাৰ ৰ'বা। Hello everyone. কোনোবা যদি অনলাইন আছে প্লিজ লাইভটোত জইন হওক। কোনোবা লাইভটোত জইন হ'লে মই আৰম্ভ কৰিম আৰু লাহেকৈ। আজি খুবেই সুন্দৰ ধুনীয়া এটা ৰেচিপি আপোনালোকৰ বাবে লৈ আহিছোঁ। তেনেই তৎক্ষণাতে বনাই ৰেডি কৰিব পাৰিব এই ৰেচিপিটো। তো সকলো ধুমাধুম জইন হৈ যাওক মোৰ লাইভটোত, যাতে মই সোনকালে লাইভটো আৰম্ভ কৰিব পাৰোঁ কুকিংটো। অলপ চাউণ্ডটো কমাই দিয়কচোন। কোনোবা যদি মোৰ লাইভটো জইন হৈছে প্লিজ জনাবচোন। মোৰ সকলোখিনি ভইচ আৰু কেমেৰা কোৱালিটি সকলোখিনি ঠিকে ঠাকে আহিছেনে নাই এবাৰ মোক কমেণ্ট কৰক। সকলোখিনি যদি ঠিকে ঠাকে আহিছে তেনে মই লাইভটো আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, যিসকল অনলাইন আছে প্লিজ মোৰ লাইভটোত জইন হওক। নমস্কাৰ, মোৰ নাম বৰষা ভৰালী আৰু মই গুৱাহাটী কুমাৰপাৰা নিবাসী। আজি আমুল লাইফত খুবেই সুন্দৰ এটা ৰেচিপি লৈ আকৌ হাজিৰ হৈছোঁ। তেনে তৎক্ষণতে বনাই ৰেডি কৰিব পৰা এটা ৰেচিপি। যিহেতুকে জানে আমুলৰ গোটেইখিনি প্ৰডাক্ট মই কিন্তু ধুনীয়াকৈ লৈ লৈছোঁ আৰু আমুলৰ গুণাগুণখিনিতো জানে সকলোখিনি প্ৰডাক্টৰ। যি কি নহওক পুনৰবাৰ ৰুদ্ৰচা আৰু প্ৰিয়ংকাক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ গৃহিণীসকলক ইমান সুন্দৰ এটা প্লেটফৰ্ম দিয়াৰ বাবে। আৰু মোক আজি ৰেচিপিটোৰ বাবে যি যি লাগিব মই ধুনীয়াকৈ কাটি বাছি যা যোগাৰ কৰি লৈছোঁ। আজি মই বনাবলৈ লৈছোঁ পনীৰ ঘোটালা। শুনি হয়তো অদ্ভুত লাগিছে অলপমান, নহয়নে নামটো? কিন্তু হয়, খুব সুন্দৰ এটা ৰেচিপি আৰু ধুনীয়াকৈ ইয়াত মই গোটাই লৈছোঁ গোটেইখিনি। চৰি, মই ইয়াত পনীৰ ঘোটালা কৈছোঁ, কিন্তু মই ইয়াত পনীৰটো ৰাখিবলৈকে পাহৰিছোঁ। যিহেতুকে পনীৰটো আইচ বক্সত থোৱা হৈছিলে, যাৰ বাবে গোটেই আইচ হৈ আছিলে পনীৰটো, সেইটো কাৰণে মই অলপমান গৰম পানীত দি পেলাই গোটেইখিনি নৰ্মেল কৰি লৈছোঁ পনীৰটো। যিহেতুকে মোক নৰ্মেল পনীৰ দৰকাৰ হ'ব। ৰীতা অধিকাৰী অলছে থেংক ইউ বা, থেংক ইউ লাইভটোত জইন হোৱাৰ বাবে। তেনেহ'লে ব'লক ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। এয়া মই গেছ জ্বলাই দিলোঁ। এনে একদম ফটাফট হৈ যোৱা ৰেচিপি। আলহী আহিলেও কিন্তু একদম ধাম ধুম বনাই খুৱাব পাৰিব এইটো ৰেচিপি। এনেই সহজ, নামটো শুনাত যেনেকুৱা ইণ্টাৰেষ্টিং পনীৰ ঘোটালা, বনোৱাটো কিন্তু ইমানেই সহজ। এফালে মই পেনখন বহাই দিলোঁ আৰু আনফালে মই পনীৰখিনি মেচ কৰি লওঁ। আজি মই ৰেচিপিটোৰ বাবে লৈছোঁ আমুল মালাই পনীৰ।
ইয়াত মই পনীৰ কিউবখিনি লৈ ল'ম অলপ অলপকৈ লৈ পেলাই মই মেচ কৰি ল'ম প্ৰথমতে এখন কাটা চামুচৰ সহায়েৰে এনেদৰে মেচ কৰি ল'ম যদিহে স্লাইচ লয় তেনেহ'লে এখন ৰুকনিৰ সহায়ে ধুনীয়াকৈ কিন্তু ৰুকি ল'ব পাৰিব পনীৰখিনি স্লাইচ ল'লে ধুনীয়াকৈ ৰুকি ল'ব মই যিহেতুকে কিউবেই পালোঁ সেয়েহে মই এনেদৰে এখন কাটা চামুচৰ সহায়েৰে ধুনীয়াকৈ মেচ কৰি ল'ম মানে ভাঙি একদম গুড়া কৰি ল'ম আৰু কেপিচমান লৈ লওঁ এবাৰ জনাব সকলোখিনি ক্লিয়াৰ আহিছেনে নাই কেমেৰা ভইচ মানে কেমেৰা কোৱালিটি ভইচটো গোটেইখিনি ধুনীয়াকৈ ক্লিয়াৰ আহিছেনে নাই প্লিজ এবাৰ জনাব যিসকলে চাই আছে ফটাফট জইন হওক কাৰণ খুব এটা ইণ্টাৰেষ্টিং ৰেচিপি পনীৰ ঘোটালা মই অলপ অলপকৈ লৈ কিন্তু কৰিছোঁ দেই একেলগে লোৱা নাই নহ'লে কিছুমান হ'ব এনেকুৱা মানে গুড়ি হ'ব কিছুমান নহ'ব ইকুৱেলি গুড়ি হ'লে ভাল হয় এয়া মই গোটেইখিনি ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ এতিয়া বলক পেনখনৰ ওচৰত যাওঁ এফালে এয়া মই পেনখন বহাই দিলোঁ তাতে দিম অকণমান মই ইয়াত ৰিফাইন তেল আৰু লগতে মই দিম আমুল বাটাৰ লগতে মই এড কৰিলোঁ আমুল বাটাৰ এতিয়া মই ইয়াতে দি দিম সৰুকৈ কাটি লোৱা পিঁয়াজ ডেজিবা হেল্ল' ডেজিবা কি বনাইছা ডেজিবা আজি মই বনাবলৈ লৈছোঁ পনীৰ ঘোটালা থেংক ইউ লাইভটো জইন হোৱাৰ বাবে পিঁয়াজখিনি এতিয়া অকণমান মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম 2-3 মিনিটমান সময় ধুনীয়াকৈ ভাজি ল'ম লৰাই নাথাকিবা পলিবা হেল্ল' বৰ্ষা হেল্ল' পলিবা থেংক ইউ লাইভটো জইন হোৱাৰ বাবে এটা পিঁয়াজখিনি অকণ সময় ঠিক এইদৰে ভাজি ল'ম আৰু কোন কোন অনলাইন আছে ফটাফট জইন হওক বাকি কওকচোন যিসকল আছে তেওঁলোকৰ খবৰ খাতি কেনেকুৱা সকলোৱে নিশ্চয় ভালেই নহয়নে আৰু গৰম আজি কিন্তু বহুত বেছি পৰিছে গৰমটো হঠাতে আজি ইমান ৰ'দো দিছে গৰমো পৰিছে নহয়নে এইকেইদিনটো অলপমান সেমেকা বতৰ অলপমান ঠাণ্ডা আছিলে বৰষুণ আছিলে কিন্তু আজি হঠাতে ইমান কাৰাকে ৰ'দটো দিছে গৰমো বহুত বেছি পৰিছে আজি
সকলেৰ ওচৰত ক্ষমা প্ৰাৰ্থী অথনি অকস্মাতে লাইভটো কাট খাই গ'ল আজি কি নহওক আকৌ মই কন্টিনিউ কৰিছোঁ লাইভটো এয়া পুনৰবাৰ আহাৰ লাইভটোত প্লিজ সকলো জইন হওক অথনি বাৰু অকস্মাতে মোৰ লাইভটো কাট খাই গ'ল পুনৰবাৰ আকৌ লাইভটো ষ্টাৰ্ট কৰিছোঁ যি কি নহওক এয়া মই পিঁয়াজখিনি ভাজি আছোঁ প্ৰথমতে তেল দিলোঁ তাৰপিছতে বাটাৰ দিলোঁ লগতে সৰুকৈ কাটি লোৱা পিঁয়াজ দিছোঁ পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ এতিয়া মই তাতে দি দিছোঁ এয়া কাটি লোৱা বিলাহী আৰু লগতে দি দিছোঁ এয়া কেপচিকাম সৰুকৈ কাটি লোৱা কেপচিকামৰ পৰিমাণটো অকণমান কমাই দিছোঁ আৰু বিলাহীৰ পৰিমাণটো কিন্তু অকণমান বেছিকৈ দিছোঁ কেপচিকাম আৰু বিলাহীখিনি দিও আকৌ মই 1 মিনিটমান সময় ভাজি ল'ম লগতে মই ইয়াতে দি দিম এতিয়া জোখ অনুসাৰে নিমখ যেহেতুকে বিলাহী দিয়া হৈছে বিলাহীখিনি মৰহিবৰ কাৰণে অতি সোনকালে যাতে মৰহি যায় তাৰ বাবে মই ইয়াতে দি দিলোঁ নিমখ নিমখখিনি দি ভালদৰে লৰাই ল'লোঁ এতিয়া ব্যৱহাৰ কৰিম 1 চামুচ আৰু অকণমান দিম নহৰু আদাৰ পেষ্ট দেখিছেনে লাহেকৈ কিন্তু মৰহিবলৈ ষ্টাৰ্ট কৰিছে মানে আৰম্ভ হৈছে অকণমান মৰহি আহিছে পুনৰবাৰ কৈছোঁ মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী কাৰণ অকস্মাতে মোৰ লাইভটো কাট খাই গ'ল সেয়েহে আকৌ পুনৰবাৰ লাইভটো ষ্টাৰ্ট কৰিবলগীয়া হ'ল এতিয়া মই ইয়াতে দি দিছোঁ অকণমান হালধি গুড়ি বেছি নিদিওঁ অকণমান লগতে দিছোঁ এয়া জিৰা গুড়ি মছলা অকণমান ধনিয়া গুড়ি লগতে দিছোঁ এয়া জলকীয়া গুড়ি ইয়াত কিন্তু আপোনালোকে কেঁচা জলকীয়াৰো ব্যৱহাৰ কৰিব পাৰে মোৰ সৰু ছোৱালীজনীও খাব সেয়েহে ইয়াত মই কেঁচা জলকীয়া দিয়া নাই আৰু ইয়াতে দিছোঁ একদম মানে আধা চামুচ পৰিমাণ দেখিছেনে পাও ভাজি মছলাৰ পৰিমাণটো বেছিকৈ থাকিব মছলাখিনি গোটেইখিনি দি ভালদৰে মিলাই লওঁ এইবাৰ লাইভটোত সকলোখিনি ঠিকে থাকে আহিছেনে এবাৰ জনাবচোন দেই লগতে যাতে মছলাখিনি পুৰি নাযায় তাৰ বাবে অকণমান মই পানী দি দিছোঁ এক মিনিটমান সময় ঢাকন মাৰি এইখিনি মই সিজিবলৈ দিম ভালদৰে
ডেজিবা থেংক ইউ ডেজিবা সকলোকে টেগ কৰি দিয়াৰ বাবে তুমি জানা পনীৰ ঘোটালা ফুড অফ গুজৰাট ডেজিবা তাকে গুজৰাটৰ এটা পপুলাৰ ডিছ পনীৰ ঘোটালা এয়া ধুনীয়াকে মৰহি আহিছে যিখিনি মই চব্জি ব্যৱহাৰ কৰিছিলোঁ এইখিনি ধুনীয়াকে এয়া মৰহি আহিছে বনাবলৈকো সহজ খাবলৈকো সোৱাদৰ খুবেই সুন্দৰ ৰেচিপি পনীৰ ৰুটি হওক পাও হওক নাইবা পোলাও হওক ভাত হওক সকলোৰে লগতে কিন্তু খাব পাৰি এইটো এতিয়া মই ইয়াতে এইখিনি হৈ গ'ল যিহেতুকে এতিয়া মই ইয়াতে দি দিম পনীৰখিনি যিখিনি মই ধুনীয়াকৈ মোহাৰি ৰাখিছিলোঁ সেইখিনি পনীৰ দি দিলোঁ ধুনীয়া এটা কালাৰ আহি গ'ল এতিয়া এতিয়া মই ইয়াতে আৰু অকণমান পানী দিম পানী দি আৰু অকণমান সময় ঢাকনখন লগাই দিম লুকিং টেষ্টি থেংক ইউ ডেজিবা এইখিনি ঢাকনখন লগাই মই এতিয়া চিজটো ধুনীয়াকৈ কাটি ল'ম যিহেতুকে মোৰ তাত মই চিজ ব্যৱহাৰ কৰিম এতিয়া চাওক কি ধুনীয়াকৈ উতলি আছে ৰশ্মিকা কটি হাই চিজ হেল্ল' বা থেংক ইউ লাইভটো জইন হোৱাৰ বাবে ৰিমিবা হেল্ল' বৰ্ষা হেল্ল' ৰিমিবা থেংক ইউ আপোনালোকে ইমান সুন্দৰকৈ মোক সহযোগ কৰিছে আজি মোৰ এই লাইভটো তাৰ বাবে অশেষ ধন্যবাদ এইখিনি হৈ গৈছে এতিয়া মই ইয়াতে দিম ওপৰেদি অকণমান ধনিয়া পাত লগতে অকণমান আৰু বাটাৰ লগতে দিছোঁ আৰু অকণমান বাটাৰ এতিয়া দি দিম চিজ এইখন কিন্তু কিউব চিজো ধুনীয়াকৈ দিব পাৰে মই যিহেতুকে এইটোৱেই পালোঁ এনেদৰে মই ইয়াতে দি দিছোঁ দি ঢাকন মাৰি দিম ৱা পনীৰ ঘোটালা বৰ ধুনীয়া হৈছে থেংক ইউ ৰিম্বা
এইখিনি ইতিমধ্যে হৈছেহি আৰু আনফালে মই পাওখিনি ঠিক কৰি লওঁ পাওখিনি মই ধুনীয়াকে এয়া মাজেদি কাটি লওঁ যেহেতুকে পনীৰ ঘোটালাৰ লগত মই আজি পাও সাৰ্ভ কৰিম মানে পৰিবেশন কৰিম ধুনীয়াকে মই কাটি ললো আৰু এইফালে এয়া চাওক এইখিনিও হৈ গ'ল এইখিনি ধুনীয়াকে হৈ গ'ল ওপৰদি অকণমান মই ধনিয়া পাতি গাৰ্নিছ কৰি দিম এইখিনি সাইড কৰি দিওঁ আনফালে মই পাওখিনি সেকি লওঁ এইখিনি সাফা কৰি লওঁ ৰ'ব এটা সাফা কৰিলে পৰিবেশন কৰিবলৈ ভাল লাগে ধুনীয়া স্মেল stay acha wow what a kutala thank you Rasmi ba it's known as paneer kutala acha Deziba take really looking so thank you Deziba Rasmi ba looking there thank you Rasmi ba এতিয়া মই ধুনীয়াকে পাওখিনি সেকি লম তাৰ বাবে মই পেনখনত অকণমান বাটাৰ দি লম নোলাই লগতে দি দিম এয়া পাও ভাজি মছলা আৰু ধনিয়া পাত দি বাটাৰটো ধুনীয়াকে পাওটো সেকি লম পাওটো হেচি সেকিম তেতিয়া ভিতৰত একদম ক্ৰাঞ্চি হৈ যাব মই এতিয়া এটাই কৰি লম বাৰু এটাই ধুনীয়াকে সেকি পেলাই মই পৰিবেশন কৰি দেখাম আৰু বাকি গিটা পাছত ধুনীয়াকে ছোৱালীজনী টিউচনত গৈছে তাই আহিলে সেকি দিম পাওখনো হৈ গ'ল এইটো হৈ গ'ল ধুনীয়াকে মই গেছটো অফ কৰি দিলো এতিয়া মই ধুনীয়াকে পৰিবেশন কৰি লম দেজিবা একদম সপোন আচ্ছা ৰিমিবা কি সপোন দেখিলে যাও লাগিছে বৰষা কি টেষ্টি হ'ব দেখিয়ে গম পাইছো তাকে আহি যাওক ৰিম্বা আহি যাওক
এয়া হৈ গ'ল আৰু এইফালে মই ধুনীয়াকৈ পৰিৱেশন কৰি ল'ম। এয়া হৈছে পনীৰ ঘোটালা। ধুনীয়া এটা কালাৰ আহিছে নহয়নে? মই এতিয়া পৰিৱেশন কৰি ল'ম ধুনীয়াকৈ। একদম চিজি তিনি আচ্ছা এখানে দিও না। ও সব ঘোটালাই হৈ গৈছে মোৰ আজি। ইফালে ঘোটালা সিফালে ঘোটালা, ঘোটালা ঘোটালা হৈ গৈছে। সাইডৰ অকণমান এক পিচ নেমু। ৰেডি হৈ গ'ল পনীৰ ঘোটালা উইথ পাও। বৰ্ষা পাৰ্টি পেণ্ডিং আছে কিন্তু তাকে দেজিবা দিব লাগিব এদিন পাৰ্টিটো। ৰ'ব লুকিং চ' ফেণ্টাষ্টিক। থেংক ইউ ৰিমিবা। গৈ আছো, আহি যাওক আহি যাওক। চিজি লাভাৰ। আচ্ছা একদম পুৰা চিজ চিজ দেজিবা আহি যাওক। আৰু কেনেকুৱা হৈছে জনাব। এইটো আজি মোৰ আমুল লাইফৰ ডিছটো। এয়া ৰেডি হৈ গ'ল পনীৰ ঘোটালা উইথ পাও। খুব সুন্দৰ এটা ৰেচিপি, সহজতে বনাই ৰেডি কৰিব পাৰি। আলহী আহিলেও কোনো চিন্তা নাই, ঘপকে বনাই একদম ৰেডি কৰি আলহীক খুৱাই বুৱাই পঠিয়াব পাৰিব। ঠিক আছে তেনেহ'লে আজিলৈ আহোঁ, আজিলৈ আপোনালোকৰ পৰা বিদায় লওঁ। আজি মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে পুনৰবাৰ সুধিছোঁ, জনাব। থেংক ইউ। এইখিনিতে পুনৰবাৰ ৰুদ্ৰচাৰৰ লগতে প্ৰিয়ংকাক ধন্যবাদ জনাইছোঁ, আমাৰ মহিলাসকলক, আমাৰ গৃহিণীসকলক ইমান সুন্দৰ এটা প্লেটফৰ্ম দিয়াৰ বাবে। আৰু লগতে আজি লাইভটোত মোক সহযোগ কৰা সকলোকে অশেষ মোৰ ধন্যবাদ। আপোনালোকৰ নিজৰ ব্যক্তিগত ধুনীয়া সময়খিনি মোক দিলে, সময়খিনি তাৰ বাবে ধন্যবাদ। ঠিক আছে তেনেহ'লে আজিলৈ আহোঁ, আকৌ এটা পুনৰ আমুল লাইভ লগ পাম বুলি আশা থাকিলে। থেংক ইউ।